সৰুৰ পৰা ল'ৰা ছোৱালীখিনিক সাংস্কৃতিক ক্ষেত্ৰত গঢ় দিয়াৰ কাৰণে এই পদক্ষেপটো হাতত লোৱা গৈছে। আৰু জিৰণি সময়ত যিহেতুকে সিহঁতে মধ্যাহ্ন ভোজন খোৱাৰ পিছত দৌৰা দৌৰি কৰে, সেইকাৰণে আমি জিৰণি সময়খিনি এই নাম প্ৰসংগৰ জৰিয়তে কটোৱাৰ কাৰণে ব্যৱস্থা এটা কৰি দিয়া। আচলতে আমি শিকাওঁ বুলি তেনেকুৱা অভিজ্ঞতা আমাৰ নাই যদিও আমি তেওঁলোকক অলপ এই গুৰুজনাৰ সৎ পথত নিয়াৰ কাৰণে এতিয়াৰ পৰা আমি অনুপ্ৰেৰণা অলপ যোগাইছোঁ। আৰু ভৱিষ্যতে কিমানখিনি আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখি যাম। এই ক্ষেত্ৰত অৱশ্যে আমাৰ যিখিনি গাৰ্জেন আছে বা আমাৰ এছিষ্টেণ্ট আছে, অভিভাৱক যিখিনি, এই আটাইখিনিৰে সহায় সহযোগিতাৰ ফলত আমি এই পথত আগবঢ়াই নিবলৈ সক্ষম হোৱা বুলি আমি 191 নং গৰমঝুম প্ৰাথমিক বিদ্যালয়ৰ এই কণ কণ শিশুসকলক আমি গুৰুজনাৰ যি সৃষ্টিৰাজি তাক অক্ষুণ্ণ ৰখাৰ বাবে নৱপ্ৰজন্মই যাতে হৰিণ নামৰ প্ৰতি অৱহেলা নকৰি এই গুৰুজনাৰ সৃষ্টিৰাজিক সমাজত আগুৱাই নিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি এই পদক্ষেপ এটা লৈছোঁ। কিন্তু এই পদক্ষেপটো ল'বলৈ যাওঁতে আমি মানে পাঠদানত কোনো ধৰণৰ ব্যাঘাত নজন্মোৱাকৈ আমি জিৰণিৰ সময়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত তেওঁলোকক আমি এইখিনি কৰাৰ এটা সুবিধা দিছোঁ। নহ'লে তেওঁলোকে দৌৰা দৌৰি কৰি ইফালে সিফালে দৌৰা দৌৰি কৰে। আপোনালোক জানে সন্মুখত সেইটো মেইন ৰোড, গতিকে তাত তেওঁলোকে দৌৰা দৌৰি কৰিলে হয়তো কিবা এটা নঘটিবলগীয়া অঘটন ঘটিবও পাৰে। তাৰ প্ৰতি আমি লক্ষ্য ৰাখি তেওঁলোকক আমাৰ সন্মুখত যিখন মানে সভাঘৰ এটা আছে তাত বহুৱাই আমি এনেধৰণৰ পদক্ষেপটো লৈ আছোঁ। আৰু এইটো বৰ বেছি দিন হোৱা নাই, আমাৰ মাত্ৰ এসপ্তাহ 10 দিনমানৰ পৰা আমি এই মানে কাৰ্যসূচীটো হাতত লৈছোঁ। বিদ্যালয়বিলাকে এনেকুৱা পদক্ষেপ ল'লে ভাল হ'ব, নিশ্চয় ভাল হ'ব। কাৰণ আমাৰ অসমৰ যিটো কলা সংস্কৃতি তাক মানে সমাজৰ মাজত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব বুলি মই আশা কৰোঁ। হয়, এই বিষয়টো এই কণ কণ শিশুসকলে যিসকলৰ নেকি ভালদৰে কথাই ক'ব নোৱাৰে, কিন্তু তেওঁলোকে ইয়াত মানে হৰিৰ নামৰ মানে গোটেই মানে সেই জিৰণিৰ সময়খিনি হৰিৰ নামেৰে মুখৰিত কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে, য'ত নেকি ৰাস্তাৰে যোৱা মানুহেও মানে মূৰ দোৱাবলৈ বাধ্য হয়। ময়ো এগৰাকী সমাজ কল্যাণ বিভাগৰ অংগনবাদী ৱাৰ্কাৰ, সেই মৰ্মে মোৰো ইয়াত অৰিহণা যথেষ্ট আছে। আৰু ইহঁতে এনেকুৱাকৈ এটা পদক্ষেপ লোৱাৰ কাৰণে ময়ো বহুত সুখী। সিহঁতৰ লগত ময়ো বহুত লাগি থাকোঁ, কষ্ট কৰি থাকোঁ। কাৰণ মধ্যাহ্ন ভোজনৰ সময়ত ল'ৰা ছোৱালীয়ে ঘৰত যায়, ঘৰত যোৱাৰ পিছত বহুত মানে কমপ্লেইন আহে, ল'ৰা ছোৱালী ঘৰত গৈ নাপায়, ৰাস্তাতে ঘূৰি ফুৰি থাকে। সেইকাৰণে আমাৰ ছাৰ দুগৰাকীয়ে এনেকুৱা এটা ছাৰ দুগৰাকীৰ নাম, আমাৰ স্কুলখনৰ নাম হৈছে গৰমঝুম 191 নং গৰমঝুম LP স্কুল। ছাৰ প্ৰধান শিক্ষক ছাৰ মাননীয় শ্ৰীযুত প্ৰাণেশ্বৰ হীৰা ডাঙৰীয়াদেৱ আৰু মাননীয় শ্ৰীযুত দয়াৰাম কলিতা ডাঙৰীয়াদেৱ, এখেতসকলৰ নেতৃত্বতে আমাৰ ল'ৰা ছোৱালীকেইটাই আধ্যাত্মিক দিশত অলপ আগবাঢ়িছে। মধ্যাহ্ন ভোজনৰ সময়ত সিহঁতে জিৰণি লোৱাৰ সময়খিনিত সিহঁতে বাহিৰত নাযায়, ইয়াতে গুৰুজনাৰ নাম কীৰ্তন কৰে। ময়ো তাত সহযোগ কৰোঁ। সিহঁতে বহুত মানে প্ৰফুল্লিত, এইটো আগবঢ়াই নিয়াৰ কাৰণে বহুত মানে সিহঁতে আগ্ৰহ কৰিছে, ভাল পাইছে। আৰু সেই মৰ্মে ভৱিষ্যতেও আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ মান্থলি মিটিং হয়, মাতৃ দিৱস হয়, গাৰ্জেন দিৱস হয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।